সেইদিনাৰ পৰা মনটো ভালেই নলগা হ'ল। মনত অকল একেবোৰ প্ৰশ্নই চলি আছে। প্ৰণয়ৰ লগত বাৰু সেইদিনা কোন ছোৱালী আছিল? সেইজনী হয়তো প্ৰণয়ৰ গাৰ্লফ্ৰেণ্ড নেকি? এনেকৈতো মই ডাইৰেক্ট ব্লাইণ্ডলি ক'ব নোৱাৰোঁ, যিহেতু মই এতিয়ালৈকে তাইৰ লগত কথা পতা নাই নহয়। ওচৰৰ পৰা যদি তাইৰ লগত কথা পাতিলোঁ হয় তেতিয়া মই ক'ব পাৰিলোঁহেঁতেন। এইবোৰ ভাবি ভাবি মই মানে পাগল হৈ যাম আৰু। চাইলিকো একো কথা ক'ব নোৱাৰোঁ। তাইক ক'ম বুলি ভাবিলেও ফোন লগালেও তাই ফোনটোৱে ৰিচিভ নকৰে। কি কৰোঁ জানো? তাইৰ জীৱনটোতো মই বৰবাদ হ'ব দিব নোৱাৰোঁ ন। যদিও তাই মোক সেইদিনা ইমান বেয়া বেয়াকৈ ক'লে, তথাপিও তাইৰ মই সদায় ভাল হোৱাটোৱে বিচাৰোঁ। প্ৰণয়ৰ লগত যদি সেই ছোৱালীজনীৰ সঁচাকৈ এক্সট্ৰা এফেয়াৰ আছে তেতিয়া কি হ'ব বাৰু? চাইলিক মই কথাবোৰ ক'লে তাই জানো মোৰ কথাৰ ওপৰত বিশ্বাস কৰিব? নাই নাই, কিয় বিশ্বাস নকৰিব? তাই বিশ্বাস কৰিব লাগিব। মই কিবা মিছা কথা নকওঁ নহয়। তাই জানেতো মোক মই কেনেকুৱা। কিন্তু চাইলিক কথাবোৰ কোৱাৰ আগতে মই নিজে সকলোবোৰ কথা জানিব লাগিব। নহ'লে কিন্তু পিছত যদি মই ভুল তথ্য লৈ চাইলিক কথাবোৰ কৈ দিওঁ তেতিয়া মোৰ নিজৰে বেয়া লাগিব, লাজো পাম তাইৰ আগত। মইতো প্ৰণয় বহুত ভাল ল'ৰা বুলি ভাবিছিলোঁ, কিন্তু সি যে এনেকুৱা কৰি থাকিব মই মানে সপোনতো ভবা নাছিলোঁ। সেইদিনা মোৰ নিজ চকুৰে নেদেখা হ'লে হয়তো ময়ো বিশ্বাস কৰিব নোৱাৰিলোঁহেঁতেন। এতিয়া যি নাই নাই আৰু। মই সেই প্ৰিয়ংকা নামৰ ছোৱালীজনীক লগ কৰিলে সকলো কথাবোৰ ওলাই পৰিব। এতিয়া বাৰু মই সেই প্ৰিয়ংকা নামৰ ছোৱালীজনীক ক'ত লগ পাম? তাইৰতো ঘৰৰ এড্ৰেছ মই একোৱেই নাজানো নহয়। কি যে হ'ব নহয়। যি নাই নাই, মই যেনেকৈ হ'লেও তাইৰ এড্ৰেছটো উলিয়াব লাগিব আৰু তাইৰ ঘৰৰ পাতা লগাই তাইৰ লগত সকলোবোৰ কথা ভালকৈ পাতিব লাগিব। প্ৰণয়, জানানে আজি মই যে বহুত হেপ্পী। তুমি যে মোক ইমান দিনৰ মূৰত এইদৰে উলিয়াই লৈ আহিছা নহয়, আৰু তাতে শ্বপিং কৰিবলৈ পালোঁ। ইমান যে ভাল লাগিছে নহয় মোৰ তোমাৰ লগত এইদৰে ওলাই আহি। হয় নেকি প্ৰিয়ংকা? তুমি যে মোক সদায় কৈ থাকা উলিয়াই নানা, মোক টাইম নিদিয়া বুলি, সেইটো কাৰণে তোমাক উলিয়াই লৈ আহিলোঁ আৰু। হয় নেকি? পিছে এতিয়া যাওঁতে মুভি এখনো চাই যাম হা। মানে কি হ'ল, সেই নতুন মুভি এখন আহিছে, সেইটো কাৰণে চাই যাম বুলি ভাবিছোঁ তোমাৰ লগতে। প্ৰিয়ংকা, আজি নহ'লে চিনেমা নাচাওঁ নেকি? আচলতে ঘৰত বিয়া যুঁজাও চলি আছে যে, কামবিলাকো পৰি আছে, সেইটো কাৰণে ঘৰলৈ সোনকালে যামগৈ। মায়ে নহ'লে ফোনে মাৰি থাকিব। প্ৰণয়, তুমিও মানে অলপ বেছিয়ে কৰা আৰু দেই। ইমান দিনৰ মূৰত মোক উলিয়াই নিছা আৰু মোৰ ভালদৰে মানে তুমি ধ্যানেই নাৰাখা। মই চিনেমাখনহে চাব লগ ধৰিছোঁ কিবা। ইমানখিনি টাইম স্পেণ্ড কৰিব পাৰিলা যেতিয়া নেকি চিনেমাখন চাই যোৱাটোনো কি ডাঙৰ কথা। হ'ব হ'ব, তোমাৰ কথাবোৰ আৰু মই পেলাব পাৰোঁনে? তুমিও মানে একদম নুবুজা, এতিয়া সৰুৱে হৈ আছা। অফক'ৰ্ছ, মইতো তোমাৰ কাৰণে সৰুৱে হৈ আছোঁ ন। আৰু বিয়াৰ পিছতো তুমি সেইজনীকে টাইম দি থাকিব লাগিব। মোৰ ওচৰলৈতো যেতিয়া আহিব মন যায় তেতিয়া আহিবই নোৱাৰিবা। সেইটো কাৰণে এতিয়া মই তোমাৰ লগত টাইম স্পেণ্ড কৰি লৈছোঁ আৰু। পিছত ডাইভৰ্চ দিয়াৰ পিছত এনেও আমিতো পাতি পাত্নীয়ে হ'ম ন। সেইটো হয় বাৰু। এতিয়াতো এই সকলোবোৰ আমাৰ কাৰণে কৰি আছোঁ ন। যেতিয়া সেই প্ৰপাৰ্টিখিনি মোৰ হাতৰ মুঠিলৈ আহি যাব নহয়, তেতিয়া তুমি আৰু মই একদম পূৰা মজাকৈ থাকিব পাৰিম। তোমাক যি লাগে কোৱা, মই সেইটোকে আনি দিব পাৰিম। সঁচানে প্ৰণয়? তুমি সঁচাকৈ কৈছানে? তেতিয়া মই যি লাগে বুলি কওঁ তাকে তুমি আনি দিবা? তো মই বাৰু কিয় মিছা কথা ক'ম? এতিয়া তোমাক যিটো লাগে বুলি কোৱা সেইটোকে আনি দিম। যি খাব মন যায় কোৱা, সেইটোকে খাবলৈ দিম। তথাপিও জানানে প্ৰণয়, মোৰ যে ভয় লাগে। তুমি যদি সেইজনীক বিয়া পাতি সেইজনীৰ প্ৰেমত পৰি যোৱা, তেতিয়া মোৰ কি হ'ব? মই বাৰু কিদৰে থাকিম তোমাৰ অবিহনে? আৰে প্ৰিয়ংকা, তুমিও যে কিনো কথাবোৰ কৈ আছা নহয়। সেইজনীৰ প্ৰেমত মই আৰু পৰিমনে? মইতো তাইক টকাৰ কাৰণে ভাল পাইছোঁ ন। তাইৰ প্ৰেমত পৰিবলৈ মোৰ কোনো কাৰণেই নাহে। তোমাৰ দৰে ইমান ধুনীয়া গাৰ্লফ্ৰেণ্ড এজনী মোৰ আছেই। তাইৰ প্ৰেমত মই কেতিয়াও নপৰোঁ। হয় নেকি? সেইটো কাৰণে মোৰ তোমাক বহুত ভাল লাগে। আই লাভ ইউ প্ৰণয়। হ'ব হ'ব, এতিয়া সেইবিলাক বাদ দিয়া। এতিয়া ইয়াৰ পৰা সোনকালে গৈ থাকোঁ ব'লা, নহ'লে কোনোবাই দেখিলে বৰ দিগদাৰ হৈ যাব। কোনেনো দেখিব? এতিয়া ইয়ালৈ কোনো নাহে। আমি যোনডোখৰত থিয় হৈ আছোঁ ইয়ালৈ বেছিভাগ মানুহ নাহেই। নাই নাই পাই, মই হ'লে ৰিস্ক ল'ব নোৱাৰোঁ। ইমান চব প্লেনিং মতে কামবিলাক কৰি আছোঁ, এতিয়া আৰু কিবা এটা অঘটন ঘটিলে হৈছে আৰু। এইটো দেখোন প্ৰণয়, সেই প্ৰিয়ংকা নামৰ ছোৱালীজনীৰ লগতে আহিছে দেখোন শ্বপিং কৰিবলৈ। এতিয়া মই সিহঁতক একো নুসুধাকৈ থাকিব নোৱাৰোঁ আৰু। গৈ মুখৰ আগতে সুধিম চিধা চিধিকৈ, প্ৰণয়, প্ৰণয়। সীমান্ত, তুমি ইয়াত যে? কি হ'ল প্ৰণয়? কোন সীমান্ত? তুমি মনে মনে থাকা, তুমি একো নক'বা দেই। মই কি হ'ল? মোক দেখি চক খাই গ'লা যে, আৰু এইদৰে ইয়াত যে তুমি? নাই নাই, তোমাক দেখি আৰু কিনো চক খাম আৰু। চক খাবলগীয়া কিটো আছেনো? মানে ঘপকৈ দেখি পালোঁ যে তোমাক ইয়াত, সেইটো কাৰণে অলপ চক খাই গ'লোঁ আৰু। মই মানে এনেই ওলাই আহিছিলোঁ। হয় নেকি? মোৰ আকৌ এনেকুৱা লাগিছে তুমি যেন মোক দেখি ভয়ে খাইছা। তুমিও যে কিনো কথাবোৰ কোৱা নহয় সীমান্ত। তোমাক দেখি বাৰু কিয় ভয় খাম? পিছে এইফালে তোমাৰ লগত কোন হয় বা? এয়া মোৰ এই ঘৰৰে হয়, মানে ঘৰৰ পৰিয়ালৰে আৰু আমাৰ সম্বন্ধৰে হয়। হয় নেকি? ঘৰৰ ছোৱালী হয়? চাইলিয়ে চিনি পায়নে তাইক? নাই নাই, এই চাইলিয়ে চিনি নাপায়। আচলতে মানে মই চাইলিৰ লগত তাইক চিনাকি কৰাই দিয়া নাই। তাই আকৌ ইয়াত নাথাকে যে, বাহিৰত থাকে। সেই আহিছে আকৌ আমাৰ ঘৰলৈ ফুৰিবলৈ। পিছে বেয়া নোপোৱা যদি এটা কথা কওঁ, এই বাৰু প্ৰিয়ংকা নহয়নে? সীমান্ত, তুমি মানে কেনেকৈ গম পালা তাইৰ নামটো প্ৰিয়ংকা বুলি? তোমাৰ চব ধান্দা ফুটিলে প্ৰণয়। তুমি মোৰ আগত এক্টিং কৰি দেখুৱাব নালাগে। মই তোমাক সেইদিনাখনেই গম পালোঁ তুমি কি বস্তু। এইজনী তোমাৰ কোনো ঘৰৰ বা পৰিয়ালৰ সম্বন্ধৰ নহয়, এয়া তোমাৰ গাৰ্লফ্ৰেণ্ড হয়। এইবিলাক তুমি কি কৈছা সীমান্ত? তুমি পাগল হৈছা নেকি? তুমি জানা দেখোন চাইলিৰ লগত মোৰ বিয়া ঠিক হৈছে বুলি। আৰু এতিয়া তুমি যিটোবোৰ আবুল তাবুল বকিছা যে, আচলতে তুমি চাগে মোক সেই ফচাব বিচাৰিছা। চাইলিৰ লগত মোৰ বিয়া ভাঙিব খুজিছা, সেইটো কাৰণে যিটোবোৰ কৈছা। চুপ থাকা প্ৰণয়, তুমি একো কথা নক'বা। তোমাৰ কথা মই চব গম পাইছোঁ। তুমি চাইলিক ধোকা দিব বিচাৰিছা হা? মই আৰু থাকোঁতে তুমি চাইলিক ধোকা দিব পাৰিবানে? তেনেকুৱা মই কেতিয়াও হ'বলৈ নিদিওঁ।
চোৱা দেই সীমান্ত, তুমি আকৌ মোৰ লগত এনেই লাগি নল'বা। মই তোমাক একো কৰা নাই, আৰু তাই মোৰ কোনো গাৰ্লফ্ৰেণ্ড নহয়, তাই মোৰ ঘৰৰ সম্বন্ধৰ হয়। আৰু এইবিলাক তুমি যিবোৰ আবুল তাবুল কৈ মোৰ বিয়া ভাঙিবলৈ চেষ্টা নকৰিবা। চুপ থাক তই, তোৰ লাজ লগা নাই? তোৰ সেইফালে বিয়া ঠিক হৈ আছে, তই আৰু বেলেগ ছোৱালীৰ লগত এইদৰে ঘূৰি ফুৰিছ। তুমি এইদৰে মোৰ ওপৰত ব্লেম দিবলৈ তুমি কোন হয় হা? আৰু তুমি কিদৰে একদম ভাবি ল'ব পাৰিলা এই যে মোৰ গাৰ্লফ্ৰেণ্ড হয় বুলি? তই মানে কোনো পধ্যে মানি নল ন তোৰ দুখবোৰ? সেইদিনা তহঁতি যেতিয়া পাৰ্কত সেই কথা পাতি আছিলি, তেতিয়া মই তহঁতৰ চব কথাবোৰ শুনিছিলোঁ। আৰু এইজনীৰ নামটো প্ৰিয়ংকা বুলি মই তেতিয়াই গম পাইছিলোঁ, আৰু তেতিয়াই মোৰ তহঁতৰ ওপৰত সন্দেহ হৈছিল, আৰু মোৰ সন্দেহ সঁচা হৈ গ'ল আজি। ক'পা কি কথা? তুমি এনেই যি টিকৰ কথা কৈ নাথাকিবা দেই। মই হ'লে একো ধৰিব পৰা নাই, মই পাৰ্কলৈ যোৱাই নাই আকৌ। ঐ প্ৰণয়, তোমাক মই ভালে ভালে কৈছোঁ, সকলোবোৰ সঁচা কথা ক'লে কোৱা, নহ'লে কিন্তু কথা বেয়া হ'ব আকৌ। তুমি কি মোক দম দিছা নেকি? তুমি যদি চাইলিক এইবোৰ কথা লগামগৈ বুলি ভাবিছা, তেনেহ'লে লগাই দিয়েগৈ। চাইলিয়ে তোমাৰ কথাত এনেও বিশ্বাস নকৰে। তোমাৰ অলপো লাজ লগা নাইনে? তুমি যে ইমান ডাঙৰ কামবোৰ কৰি আছা, তোমাৰ সেইফালে বিয়া ঠিক হৈ আছে, চাইলিয়ে তোমাৰ লগত এতিয়া সেই জীৱন ৰচাৰ সপোন দেখিছে, আৰু তুমি এইদৰে তাইক ধোকা দি আছা। মোৰ লাইফ মোৰ কথা, ইয়াত তোমাৰ মাতিবলগীয়া কি আছে? চোৱা প্ৰণয়, মোৰ তোমাৰ লাইফত ইণ্টাৰফিয়াৰ কৰিবলৈ কোনো ইণ্টাৰেষ্ট নাই, কিন্তু চাইলিক যদি দুখত পৰে মই কিন্তু তোমাক সোধাই নেৰোঁ। তুমি মোৰ কি কৰিব পাৰিবা? তোমাৰ নিচিনা হাজাৰটা আহিলেও মোক একোডাল হিলাব নোৱাৰে। আৰু তুমি যে সুধি আছিলা প্ৰিয়ংকা কোন হয় বুলি, প্ৰিয়ংকা মোৰ গাৰ্লফ্ৰেণ্ড হয়, যাক কোৱাগৈ কৈ থাকাগৈ যোৱা। তোমাৰ যদি এইফালে গাৰ্লফ্ৰেণ্ড প্ৰিয়ংকা আছে, তেনেহ'লে তুমি চাইলিক কিয় বিয়া কৰাব লৈছা? তোমাৰ যদি ইমানেই ইণ্টাৰেষ্ট চাইলিৰ ওপৰত, তেনেহ'লে কথাবোৰ কৈ দিওঁ শুনা। চাইলিক মই সম্পত্তিৰ কাৰণে বিয়া পাতিব লৈছোঁ, আৰু তাইৰ প্ৰতি মোৰ কোনো ইণ্টাৰেষ্ট নাই। কি ক'লা তুমি? তুমি চাইলিক কি সম্পত্তিৰ কাৰণে বিয়া পাতিব লৈছা? বিয়াৰ পিছত তাই নহ'লে কি হ'ব? যি হয় হৈ থাকক আৰু, মোৰ কি হ'বনো? মই তাইৰ সেই সম্পত্তিখিনি নিজৰ নামত কৰি তাইক ডাইভৰ্চ দি দিম। প্ৰণয়, তোমাৰ কিন্তু জোখতকৈ বহুত বেছি হৈ গৈছে আকৌ। তুমি এই ছোৱালীজনীক অতি সোনকালে এৰা, নহ'লে কিন্তু তোমাৰ কথা বেয়া হ'ব। তুমি কি মোক দম দিছা নেকি? তুমি দম দি পিনে মোক ভয় খুৱাম বুলি নাভাবিবা আকৌ। মই ইমান দিনৰ প্লেনিং তোমাৰ নিচিনাটোৰ কাৰণে সেই পানী হ'ব দিব নোৱাৰোঁ। মই জীয়াই থকালৈকে চাইলিক কেতিয়াও মই দুখত পৰিবলৈ নিদিওঁ, আৰু তোমাৰ দৰে ঢোকে বাছে তাৰ লগত তাইৰ মই বিয়া কেতিয়াও হ'বলৈ নিদিওঁ। এই যোৱা যি কৰা কৰি থাকাগৈ। চাইলি এনেও তোমাৰ ওপৰত অলপো বিশ্বাস নকৰে, মই জানোৱেই। চোৱা প্ৰণয়, তোমাক মই লাষ্ট ৱাৰ্ণিং দিছোঁ, এই ছোৱালীজনীক অতি সোনকালে এৰা, আৰু চাইলিক সকলোবোৰ সঁচা কথা কৈ দিয়া, নহ'লে কিন্তু তোমাৰ গতি এনেকুৱা কৰিম নহয়, তুমি হস্পিটেলৰ বিচনাত পৰি থাকিব লাগিব। তোমাৰ কথাবোৰ শুনি মোৰ হাঁহি ওলাইছে। তুমি যি কৰা কৰি থাকাগৈ। মই চাইলিকো নেৰোঁ, তাইকো নেৰোঁ। চাইলিক মই বিয়া পাতি তাইৰ সম্পত্তিখিনি মোৰ নিজৰ নামত কৰিমেই কৰিম। তাৰ মাজত তুমিও আহিব নোৱাৰা, চাইলিও আহিব নোৱাৰে। হ'ব, তুমিও তেনেহ'লে চাই থাকা মই কি কৰিব পাৰোঁ। প্ৰণয়, এতিয়া কি হ'ব? এইটো দেখোন কোন হয়, আৰু ইমান তোমাক দম দি থৈ গৈছে যে? এইটো চাইলিৰ আগৰ এক্স বয়ফ্ৰেণ্ড হয়। ই একোডাল কৰিব নোৱাৰে। চাইলি এনেও তাৰ ওপৰত বিশ্বাস নকৰে। মই চাইলিক এনেকুৱাকৈ পাঠ পঢ়াম নহয়, চাইলিয়ে তাৰ কথা নুশুনিবই। মোৰ কিন্তু ভয় লাগিছে দেই প্ৰণয়, ই যদি তোমাৰ প্লেনবোৰ ফ্লপ কৰি পেলাই, তেতিয়া কি কৰিবা তুমি? ই কি কৰিব পাৰিব? ই যদি কেনেবাকৈ মোৰ সপোনৰ মাজত আহিবলৈ হয় নহয়, মই কিন্তু ইয়াক সোধাই নেৰিম। লাগিলে মোৰ ৰাস্তাৰ পৰা কাঁইট আঁতৰা দি ইয়াকো আঁতৰাই পেলাম মই। প্ৰণয়, তুমি এতিয়া সোনকালে গৈ থাকা, আৰু চাইলিক কিবা কিবি পাঠ পঢ়োৱাগৈ, নহ'লে ই তাৰ আগতে পাই গ'লে কিন্তু কথাবোৰ বিষম হ'ব। জাষ্ট ৰিলেক্স প্ৰিয়ংকা, একো নহয়, সি একো কৰিব নোৱাৰে। চাইলি এনেও তাৰ কথাত বিশ্বাস নকৰে। আৰু এটা কথা, তুমি সাৱধান হৈ থাকিবা। তোমাৰ ওপৰত ই নজৰ দি ৰাখিব পাৰে, সেইটো কাৰণে তুমি তোমাৰ মুখৰ পৰা একো কথা নুলিয়াবা কিন্তু। হ'ব প্ৰণয়, মইতো একো কথা নকওঁৱেই, তুমি চিন্তা কৰিব নালাগে, মোৰ মুখৰ পৰা একো নোলায়। আৰু এটা কথা, আমি এতিয়া লগ কৰিব নাহোঁ, আৰু বিয়াৰ পিছতে মই তোমাক লগ কৰিব আহিম। এতিয়া কাৰণ লগ কৰি থাকিলে ই যিদৰে গম পাইছে, নহ'লে চাইলিও গম পাবগৈ। তুমি ঠিকে কৈছা, ব'লা এতিয়া সোনকালে ইয়াৰ পৰা গৈ থাকোঁ। ব'লা। চাইলিলৈ ইমানবাৰ ফোন কৰিছোঁ, তাই বাৰু মোৰ ফোনটো ৰিচিভ নকৰে কিয় জানো? খঙে উঠি যায় মানে মোৰ। তাইক কিবা মই এনেই ফোন কৰি থকা নাই নহয়, প্ৰণয়ৰ বিষয়ে ক'বলৈহে ফোন মাৰিছোঁ। তাই মানে ফোনটো ৰিচিভ নকৰে, এবাৰটো ৰিচিভ কৰিব পাৰে। তাইক লগ কৰাটো মোৰ বহুত ইম্পৰ্টেণ্ট আছিল, নহ'লে কিন্তু তাইৰ লাইফটো শেষ হৈ যাব। প্ৰণয় ল'ৰাটো বহুত ঢোকেবাজ হয়, ই কিন্তু বহুত চালাক আছে। মোৰ ওচৰত একো প্ৰমাণো নাই নহয় চাইলিক দিবলৈ, কিন্তু উপায় নাই। মই প্ৰথমে কথাবোৰ চাইলিক কৈ চাব লাগিব। যদি চাইলিয়ে মোৰ কথাত বিশ্বাস নকৰে, মই তেতিয়া প্ৰমাণ সহকাৰে চাইলিক কথাবোৰ ক'ব লাগিব। সোনকালে এতিয়া ইয়াৰ পৰা যাওঁ, চাইলিহঁতৰ ঘৰলৈকে যাওঁ। তাইক লগ কৰিবই লাগিব মই আজি যেনেকৈ হ'লেও, আৰু কথাবোৰ সকলো ক'বই লাগিব, নহ'লে প্ৰণয়ে তাইক কি পাঠ পঢ়াব ঠিক নাই।